হাই গাইজ, ক'বলৈ বহুতে বেয়া লাগি আছে যে এই মহটো মানে ৰেড বুল বহুত নাম থকা এটা মহ, বহুত নাম থকা বহুত ভাল যুঁজ অহা এটা মহ, যি মহটোৱে বহুত ভাল যুঁজ যুঁজিছে। আমি সকলোৱে দেখিছোঁৱেই বাবুলাল নাথৰ লগত কি ভয়ানক যুঁজ যুঁজিছিলে, চেম্পিয়নৰ লগত কি ভয়ানক যুঁজ যুঁজিছিলে। চ' তেনেকৈ বহুত মহৰ লগত যুঁজিছে, কিছুমানত জিকিছে, কিছুমানত হাৰিছে, কিন্তু হ'লেও যিকেইটা যুঁজত হাৰিছে সেইকেইটা যুঁজতো আমি ৰাইজক আনন্দিত কৰি পেলাই হাৰিছিলে। বহুত ভাল যুঁজ যুঁজিছিলে মহটোৱে। আৰু এই মহটোক আমি কাইলৈৰ পৰা আৰু দেখা নাপাম। কাইলৈৰ পৰাই আমাৰ মাজৰ পৰা একদম চিৰবিদায় ল'ব। বহুত দুখ লাগি আছে মহটোৰ কাৰণে। আমি 2026ত বহুত মিছ কৰিম মহটোক। যেতিয়াই নেকি এই মহটোৰ যুঁজকেইটা আমি চাম, তেতিয়াই ইয়াৰ কথা মনত পৰিব বেছিকৈ। আৰু 26ততো মিছ কৰিমেই। সকলোৱে ঘটনাখিনি সম্পূৰ্ণভাৱে আপোনালোকে গম পাইছেই মিষ্টাৰ ব্লেকৰ চেনেলত। আৰু গাইজ, মই কেৱল শেষ স্মৃতি হিচাপে ভিডিঅ'টো আপলোড দিলোঁ, সকলোকে চাওক আৰু সকলোৱে প্ৰাৰ্থনা কৰিব, দোৱা কৰিব যাতে টিঙিয়ালে আৰু ভাল মহ পায়। শুনিছোঁ তুলাৰাম সেনাপতিৰ মহটো কিনিছে বুলি। যদি সেই মহটো কিনি থাকে, মানে সকলোৱে আশীৰ্বাদ কৰিব যাতে আৰু ভাল যুঁজ যুঁজিব পাৰে, ইয়াৰ নিচিনা ৰেকৰ্ড কৰিব পাৰে। চ' সেইটোৱেই কামনা কৰিলোঁ। আৰু আপোনালোকে চাওক গাইজ, কেনেকৈ টানি আছে উঠাবৰ কাৰণে, কিন্তু নুঠেই মহটোৱে। মানে একদম ঘৰত থাকি মানে বহুত সকলোৱে মৰম কৰিছে মহটোৰ প্ৰতি, মহটোতো বুজিয়ে পায়। চ' যাৰ কাৰণে মহটো উঠিব বিচৰা নাই। চাওক, টানি আছোঁ তথাপিও নুঠে। মহটোৱে কি মানে মৰমীয়াল মহ আছিলে।